আমি মানে যোৱা নিশা এটা গোপনীয় সূত্ৰে জানিব পাৰোঁ যে এটা টিমে ডকাইত কৰাৰ উদ্দেশ্যে মঙলদৈ চহৰ অঞ্চলৰ ভিতৰত সিহঁতে আহি মেনাপাৰাৰ ওচৰত যিটো পেট্ৰল পাম্প আছে, অইল ডিপোৰ পেট্ৰল পাম্পটোৰ ওচৰত এখন I-10 গাড়ী লৈ পেলাই লুকাই আছে। আৰু এই সংবাদটো পোৱাৰ লগে লগে মই সংঘীয় ষ্টাফসহ জেগালৈ যাওঁ আৰু গৈ পেলাই গাড়ীখন দেখা পাওঁ। গাড়ীখন পলাবলৈ চেষ্টা কৰিছিল যদিও আমি তেওঁলোকক কায়ত্ব কৰোঁ আৰু কায়ত্ব কৰি পেলাই আমি টোটেল 5জন মানুহক পাওঁ। সেই মানুহকেইজন গোটেইকেইজন আপোনাৰ খাৰুপেটীয়া, ধোলা সেই অঞ্চলৰে মানুহ আছিল। তেওঁলোকৰ ভিতৰৰ চহৰ অঞ্চলৰ মানুহ। আৰু গাড়ীৰ ভিতৰত টাৰ্পলিন পাওঁ আৰু চুৰি পাওঁ আৰু এডাল প্লাছ পাওঁ। লগতে সিহঁতৰ হাতত কিছু পইচাও পোৱা গৈছে, সেইখিনি জব্দনামা বনাই জব্দ কৰা হৈছে। আৰু সিহঁতক সোধ পোছ কৰি জানিব পাৰোঁ যে সিহঁতে বিভিন্ন ঠাইৰ পৰা সেই গাড়ীখনৰ জৰিয়তে গৰুও চুৰ কৰে।